যে আমাৰ পূৰ্বৰ মৰাণ আৰু বৰ্তমানৰ খোৱাং সমষ্টিৰ যিজন বিধায়ক মাননীয় চক্ৰধৰ গগৈ ডাঙৰীয়া প্ৰকৃততে তেওঁ আসলতে বুবা নে অন্ধ এই কথাটো আমি বুজিবলৈ অলপ হাতৰ যেন অনুভৱ হৈছে। আজি যিখন পঞ্চায়তত কাইলৈ সভাৰ কাৰণে নিৰ্বাচন কৰিছে সেই পঞ্চায়তৰ পৰা যদি আমি কথাবোৰ আৰম্ভ কৰোঁ, সেই ৰাংচালি পঞ্চায়তত মাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বুলি ক'লে এখন উচ্চ মাধ্যমিক বিদ্যালয় আছে, য'ত আজিৰ তাৰিখত ছাত্ৰ আৰু শিক্ষকৰ অনুপাত তেনেই পয়া লগা। সেই য'ত যিখন বিদ্যালয়ত 94% টি গাৰ্ডেনৰ ছাত্ৰ ছাত্ৰী পঢ়ে, সেই টি গাৰ্ডেনৰ ছাত্ৰ ছাত্ৰী পঢ়া জেগাডোখৰত আজি সেই স্কুলখনত এটা ছাবজেক্টৰো ছাবজেক্ট টিচাৰ নাই। আজি ছায়েন্সৰ ছাবজেক্ট টিচাৰ নাই, মেথছৰ ছাবজেক্ট টিচাৰ নাই, হিন্দীও ছাবজেক্ট টিচাৰ নাই। এই কথাটোত বিধায়কজনে তাত মানে যোগদান কৰা দেখা নগ'ল, সেই কথাখিনি আলোচনা কৰা দেখা নগ'ল আৰু তাত এজন শিক্ষক দিবৰ কাৰণে তেওঁ মানে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। ঠিক তেনেদৰে সেই ৰাংচালি অঞ্চলৰ মাজেদি পঞ্চায়তটোৰ মাজেদি ৰেলৰ যিটো যাত্ৰাপথ আছে, সেই যাত্ৰাপথটোৰ তিনিটা অঞ্চল উন্মুক্ত অৱস্থাত আছে। কাষতে থকা যিখন বাপুজী হাইস্কুল, সেই হাইস্কুলখনলৈ অহা যোৱা ছাত্ৰ ছাত্ৰীসকলৰ এইটো ৰাস্তা, য'ত প্ৰতি বছৰে বহুত এক্সিডেণ্ট হৈ আছে, বহুত মানুহ মৃত্যু হৈছে, গৰু ছাগলী মৃত্যু হৈছে। তাত এখন অভাৰব্ৰিজ বা গোটেইকেইটা স্থানত এখন অভাৰব্ৰিজ আজিলৈকে নকৰিলে। আজি সেই অঞ্চলটোত থকা প্ৰায় 200 বিঘা যিখন নুনি ফাৰ্ম আছিল, আমি নুনি ফাৰ্ম বুলি জনাজাত, য'ত নুনি মুগা পালনৰ স্থান আছিল, সেই 200 বিঘা নুনি পালনৰ যে স্থানটো আজি ধ্বংসত পৰিণত হ'ল। বিজেপিৰ কৰ্মকৰ্তাসকলে সেই নুনি ফাৰ্মৰ পৰিৱৰ্তে তেওঁলোকে মাটিবিলাক দখল কৰি চাহ বাগান পতা আমি দেখা গৈছে। বিভিন্ন মহলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জিলাৰ বিষয়ববীয়াসকলক এই ক্ষেত্ৰত আবেদন নিবেদন কৰিছে, আজিলৈকে কোনো তাৰ সুফল পোৱা দেখা নগ'ল। ঠিক তেনেদৰে যিখন খোৱাং বাগান, আজি 2টা বছৰ ধৰি খোৱাং বাগানৰ যিসকল স্থায়ী বা অস্থায়ী কৰ্মচাৰী, তেওঁলোকক স্থায়ীভাৱে দৰমহা যিটো দিব লাগে সেই দৰমহা দিব পৰা অৱস্থা তেওঁলোকে দেখা নাই। 3 মাহৰ মূৰত এমাহৰ দৰমহা, 3 সপ্তাহৰ মূৰত এসপ্তাহৰ দৰমহা, এনেকৈ দি এই ধৰণে এইবিলাক চলাই আছে। তাৰ কোনো বাস্তৱ সমাধান তেওঁলোকে দিয়া আমি দেখা পোৱা নাই। গতিকে আমি প্ৰথমেই তেওঁ যি স্থানত যিটো পঞ্চায়তত কাইলৈ সভা অনুষ্ঠিত কৰিব, সেই সভাৰ স্থানতে সেই পঞ্চায়তত যিকেইটা সমস্যা আছে সেই সমস্যাকেইটা সমাধান কল্পে কাইলৈ তাত বক্তব্য ৰাখিব বুলি আমি আশা ৰাখিছোঁ। অন্যহাতেদি গোটেই সমষ্টিটোৰ ক্ষেত্ৰত যদি আমি চাওঁ, অতি দুখ লগা কথা যে গোটেই সমষ্টিটোৰ ৰাজহাস্বৰূপ যিটো ফুকন আলিৰ পৰা সোমাই আহোঁতে, যিটো আমি বৰফুকন আলি বুলি জনাজাত, সেই বৰফুকন আলি সোমাই যাওঁতে যিটো এখন দলং আছে সন্মুখত, ডিমৌ ফালৰ পৰা আহোঁতে এখন যিখন দলং, সেই দলংখন আজি 15টা বছৰে মেৰামতি নোহোৱা অৱস্থাত অতি পৰিত্যক্ত অৱস্থাত আছে। তাৰ ৰাস্তাটো বনিলে কিন্তু দলংখন বনাবলৈ তেওঁলোকে কোনোদিন আহৰি পোৱা নাই। হয়তো দলংখন টেণ্ডাৰ হৈছে যদিও বনোৱা নাই, কি ৰহস্যজনক কাৰণত বনোৱা নাই সেই কথাষাৰ আজিলৈকে বিধায়কে কোৱা আমি দেখা পোৱা নগ'ল। সেইকাৰণে যোৱা 1 তাৰিখে নৱবৰ্ষৰ দিনাই এজন প্ৰতিভাৱান চিত্ৰশিল্পী তাত সলিল সমাধি হ'বলগীয়া হৈছে। আজি বৰফুকন আলি গোটেই আলিটোৱে চাওক, চেচুঘাটৰ ৰাস্তা চাওক, আজি লেজাই কলাখোৱা ৰাস্তা, সেইটোতো এনেকুৱা এটা অৱস্থাত লেজাই কলাখোৱা ৰাস্তাটো ৰাখিছে। আমাৰ নেশ্যনেল হাইৱে যিটো ক্ৰচিং থাকিব লাগে, সেই ক্ৰচিংটো মাত্ৰ 50 মিটাৰ আগত ক্ৰচিংটো দিয়াৰ কাৰণে লেফ্ট ছাইডে মানুহবিলাক আহি থাকিব লগা হৈছে। তাত ঘনে ঘনে তাত এক্সিডেণ্ট হৈছে। গোটেই ৰাইজে গৈ জিলা উপায়ুক্তক, লোকনিৰ্মাণ বিভাগক তাত দাবী জনাই আছে, আজিলৈকে সেই স্থানটো ঠিক কৰি দিয়া হোৱা নাই। অথচ সেই ৰাস্তাটোৱে ক্ৰচিংটো পাৰ হৈ প্ৰায় 53খন গাঁৱলৈ অহা যোৱা মানুহ কৰিব লগা হৈছে। তাত বাৰে বাৰে মানে এক্সিডেণ্ট হৈ আছে। আজি জল জীৱন মিছনৰ কথা চাওক, আজি ৰাংচালি পঞ্চায়ততে 8টা জেগাত মানে নল আছে, পানী নাই। আজি গোটেই বস্তুটো এনেকুৱা হৈছে সমষ্টিটোত, আজি ক'ৰবাত পানী যোগানৰ ব্যৱস্থা নাই। আজি ৰাংচালিৰ ভিতৰতে এখন স্বাস্থ্যকেন্দ্ৰ আছে, সেই স্বাস্থ্যকেন্দ্ৰত ডাক্তৰ নাই, নাৰ্ছ নাই, স্বাস্থ্যকেন্দ্ৰত পয়া লগা অৱস্থা, ৰাস্তা পদূলি পয়া লগা অৱস্থা, ৰাস্তা পদূলিত যিটো অৱস্থা হৈছে, শিক্ষাখণ্ডত তেনেকুৱা অৱস্থা,
একমাত্ৰ যিখন কলেজ আমি বহু দিনৰ পৰা দাবী জনাই আহিছিলোঁ খোৱাং কলেজ এতিয়া নতুন এখন ট্ৰেন্সফাৰ এইটো চাইডৰ পৰা এফালে আহোঁতে আমি পিটুবৰ কলেজখন পাইছোঁ সেই খোৱাং কলেজখন আমি ছায়েন্স ডিপাৰ্টমেণ্ট কৰিবৰ কাৰণে আমি বহুতবাৰ ক'লোঁ যে গোটেই সমষ্টিটোৰ ভিতৰত এখন মাত্ৰ কলেজ সেই কলেজখন ছায়েন্স ডিপাৰ্টমেণ্টলৈ পৰ্যবেক্ষিত কৰক ছায়েন্স ডিপাৰ্টমেণ্টটো আনক কিন্তু আজিলৈকে সেই ব্যৱস্থা বিধায়ক মহোদয়ে নকৰিলে গতিকে আমি এটা কথা প্ৰমাণ পাইছোঁ যে হয় বিধায়কজন কণা নহয় বিধায়কজন বুবা সেইকাৰণে তেখেতে প্ৰকৃততে তেওঁ মুখেৰে কোৱা ধৰণে যে তেওঁ কয় যে আমাৰ তেওঁ বিশেষ কেইটামান বিশেষণ দি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনাক কয় যে কৰ্মপটু মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী খুব ত্বৰান্বিতভাৱে সমস্যা সমাধান কৰা মুখ্যমন্ত্ৰী যদি সেইটোৱে সত্য তেওঁ কোৱা কথাটোৱেই যদি সত্য তেওঁ কিয় এই কথাবিলাক সমস্যাবিলাক তেওঁৰ ওচৰত উপস্থাপন নকৰিলে কিয় আজি কুপতি এই সমস্যাবিলাক সমাধান কৰি নিদিলে গতিকে আমি তেওঁ আগমনৰ আগমুহূৰ্তত আমি দাবী জনাইছোঁ কালিলৈ তেওঁ সেই মঞ্চৰ পৰা এই কথাবিলাক উত্তৰ দিয়ক আৰু যদি পাৰে অনতিপলমে কৰি দেখক তেতিয়া আমি জানিম যে কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰি তেওঁ ভোট বিচৰা নাই উন্নয়নৰ জখলাই তেওঁ ভোট বিচাৰিব খুজিছে উন্নয়নৰ কথা ক'ব খুজিছে আমি জানিম যে আজি যদি আমি বিৰোধী পক্ষই যিটো কথা উপস্থাপন কৰিছোঁ তাৰ সমাধান সূত্ৰ যদি তেওঁ দিয়ে সমাধানৰ কথা কয় তেওঁ জানিম যে প্ৰকৃত গণতন্ত্ৰক তেওঁ মূল্য দিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে প্ৰকাশ পোৱা কথাখিনি তেওঁ যদি গুৰুত্ব দিয়ে তেওঁ জানিম যে তেওঁ গণতন্ত্ৰৰ প্ৰমূল্যবোধক ৰক্ষা কৰিব খোজে আৰু বিধায়কজনে ক'ব নোৱাৰা কথাখিনি ৰাইজৰ কথাখিনি আমি কৈ দিছোঁ তাত তেওঁ গুৰুত্ব দিব বুলি আমি আশা ৰাখিছোঁ আৰু এই যে যিটো কেৱল হিতাধিকাৰী সৃষ্টি কৰি ভোট যুদ্ধত জয়ী হ'বৰ কাৰণে যিটো ব্যৱস্থা কৰিছে বাৰে বাৰে ধাৰ লৈ যিটো হিতাধিকাৰী সৃষ্টি কৰা কথা ভাবিছে এদিন দেখিব এই হিতাধিকাৰী আঁচনিৰ জৰিয়তে এদিন বৰ্তমানৰ কৰি থকা যিসকল চৰকাৰী চাকৰিয়াল তেওঁলোককো দৰমহা দিবলৈ ভঁৰালত ধন নাথাকিব আৰু পূৰ্বৰ এবাৰ যেনেধৰণে হৈছিল বুজাবুজি চুক্তি কৰি বিজেপি আৰু ইয়াৰ এজিপি চৰকাৰ বুজাবুজি চুক্তি কৰি যি ধৰণে চাকৰি দিব নোৱাৰা এটা অৱস্থা হৈছিল তেনেকুৱা এটা অৱস্থালৈ যাতে অসমখন নিনিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ